মোবাইল মাৰি পুলিচ গান পাবা দেই জানে আৰু চবৰে আজি আপোনালোকে কি কাৰ্যসূচী হাতত লৈছে? কাৰ্যসূচী বুলি নহয়, চাওক এটা কথা হ'ল যে ৰমণীয়ালী সন্দৰ্ভত ইতিমধ্যে আপোনালোকে গম পায় যে ৰমণীয়ালী যি জৰাজীৰ্ণ অৱস্থা, তো যথেষ্ট আমি ৰমণীয়ালী দাঁতিকাষৰী ৰাইজে ইয়াৰ সন্দৰ্ভত আমি কষ্ট পাবলগীয়া হৈছে। বিভিন্ন ধূলি মাকতিৰ পৰা আদি কৰি যি অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হৈছে, সেই হেতুকে আজি কিছু দিনৰ আগতে যোৱা সোমবাৰ দিনা আমাৰ সমূহ ৰমণীয়ালীবাসী ৰাইজ একত্ৰিত হৈ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰতি সন্মান জনাই নাজিৰা প্ৰশাসনে ইতিমধ্যে যোৱাকালিও আমাৰ এখন নাজিৰা প্ৰশাসনৰ লগত আমাৰ ৰমণীয়ালী দাঁতিকাষৰী ৰাইজৰ ইতিমধ্যে এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। সেই আলোচনা চক্ৰৰ অনুসৰি আমাৰ এটা ৰিজলিউশ্যন তাতে পাছ কৰা হৈছিলে যে এই ৰাস্তাত অতিৰিক্ত বোজা বহন কৰি যোৱা গাড়ীসমূহ আচলতে এই ৰাস্তা দি পাৰ হৈ যাব নোৱাৰিব। তো সেই খাতিৰতে কি হ'ল, আজি আমি দেখা পাইছোঁ যে ৰাতি হোৱাৰ লগে লগে আচলতে অতিৰিক্ত বোজা বহন কৰা গাড়ী কেইবাখনো এইফালেদি পাৰ হৈ আজিও আমি যোৱা দেখিবলৈ পালোঁ। তো সেই হেতুকে আজি আচলতে আমি ইয়াত কোনো অপ্ৰীতিকৰ পৰিস্থিতি আমি কল্পনা নকৰোঁ। সেইটো কাৰণে আচলতে আমাৰ শিমলুগুৰি থানাৰ উপস্থিতিত যিকেইখন অতিৰিক্ত বোজা বহন কৰা গাড়ী আছিলে, তেওঁলোকক আমি ঘূৰি যাবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু আমি ৰাখিছোঁ আমাৰ এই আজি যি অনুৰোধ, এই অনুৰোধৰ প্ৰতি আমাৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে সহযোগিতা প্ৰকাশ কৰিব। আৰু লগতে ৰমণীয়ালী সম্পূৰ্ণ হৈ নুঠালৈকে তেওঁলোকে আমাৰ ৰমণীয়ালী দাঁতিকাষৰীয়া ৰাইজত আচলতে আমাক সহযোগিতা কৰিব। একদম সৰু প্ৰশ্ন এটা সুধোঁ। আমি এতিয়ালৈকে কিজানি 12বাৰমান ইয়াত নিউজ কৰিছোঁ, হয়, সেইটো ভেকু ভাওনা হ'ল। আজিকালি যদি আমাক কয়, আমি সংবাদসেৱী হিচাপে নিজে লাজ পোৱা হ'লোঁ যে ৰমণীয়ালী এটা ভেকু ভাওনা। এইটো একো নহয়। কয় যে তহঁতি এখন ৱাল ঠেলি আছোঁ, এখন বেৰ ঠেলি থাকিলেও আগল নাযায়, গছজোপা ঠেলিলে আগল যাব, গাড়ী এখন ঠেলি থাকিলে আগল যাব। এইটো ভেকু ভাওনা নেকি বাৰু? এইটো আগলৈ একো কাম নহয় আৰু? নহয়, এটা কথা চাওক, আমিটোতো সাধাৰণ জনতা, আমি প্ৰতিবাদ কৰিব পাৰোঁ। বাকীটো আমাৰ ৰজা মহাৰাজাসকল আছে, তেওঁলোকে কি কয় সেইটো কথাটোতো আমি ক'ব নোৱাৰিম। কিন্তু আমাৰ জনসাধাৰণ হিচাপে আমাক ভাৰতীয় সংবিধানে এইটো অধিকাৰ দিছে যে আমি প্ৰতিবাদ কৰিব পাৰোঁ। আমাৰ যি ন্যায্য আছে, ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি প্ৰতিবাদ কৰোঁ। গণতান্ত্ৰিক ব্যৱস্থাৰে আমি প্ৰতিবাদ কৰিব পৰা আমাৰ অধিকাৰ আছে, আমাৰ মৌলিক অধিকাৰ সেইটো। তো গতিকে আমি ভাবিছোঁ সময়টোতো সেই ভৰাই থাকিলে শিলুক খুৱাই যায়। তো নিশ্চিতভাৱে আমাৰ প্ৰতিবাদৰ প্ৰতি এদিন হ'লেও আমি সহযোগিতা পাম। আৰু ইতিমধ্যে আমাক নাজিৰা প্ৰশাসনে এইখিনি প্ৰতিশ্ৰুতিও দিছে যে যিহেতু ৰাস্তাটো BROৰ আণ্ডাৰত আছে আৰু BROৰ যি মনমানি হৈ আছে, সেই মনমানি এগেইনষ্টত নিশ্চিতভাৱে নাজিৰা প্ৰশাসনে প্ৰয়োজন হ'লে আইনগত ব্যৱস্থা লোৱাৰো আমাক আচলতে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আপুনি একদম এটা ধুনীয়া কথা ক'লে যে ঘঁহি থাকিলে শিলুক হৈ যায়, কিন্তু এইটো ৰাস্তাত বহুতজন মানুহৰ প্ৰাণহানি হৈছে। তো কিমানজন প্ৰাণৰ হানি হ'লে এইটো আকৌ বনিব বুলি আপুনি ভাবিছে নেকি? কিবা ক'ব নেকি? সিহঁতি কিবা কৈছে? চাওক, সেইটোৱে কথা। আমি সেই কথাটোকে বাৰে বাৰে কৈছোঁ যে আমি প্ৰতিবাদ কৰিব পৰা আমাৰ যোগ্যতা লাগে, আমি কৰিম, আমাৰ ধৈৰ্য আছে, আমি কৰি যাম। আৰু নিজৰ জীৱন আৰু ভৱিষ্যতৰ কথা যেতিয়া আহিব, তেতিয়াহ'লে আচলতে মানুহে থিয় হ'বই লাগিব ৰাজপথত। আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ আমাৰ সদায় চলি থাকিব আৰু আমি কৰি যাম, কাৰণ আমি জীয়াই থাকোঁ। আমাৰ চাওক, এইটো কথাও আমি ক'ব লাগিব যে আপোনালোক সংবাদকৰ্মী হিচাপে আমাৰ কণ্ঠ হিচাপে গোটেই ৰজা মহাৰাজালৈ আচলতে আপোনালোকে আমাৰ বাৰ্তাসমূহ লৈ যাব লাগিব। তো তাৰপিছতো যদি ধৰক আমি যদি প্ৰতিবাদ কৰি আচলতে লাজ নাপাওঁগৈ, তেতিয়াহ'লে আমি আশা ৰাখিম যে আমাৰ নাজিৰা শিমলুগুৰি যিসকল সংবাদকৰ্মী আছে তেওঁলোকে আচলতে কোনো ধৰণৰ লাজ নকৰে। এই প্ৰতিবাদকাৰীসকলে যেতিয়ালৈকে প্ৰতিবাদ কৰি ভাগৰি যোৱা নাই, তেতিয়ালৈকে সংবাদকৰ্মীসকলে আমাৰ সংবাদ প্ৰচাৰ কৰি নাভাগৰিব। সেইটো মোৰ আশা। ধন্যবাদ।